এইখন চৰকাৰটো যি কৰি আছে চব মানৱ ডেকাই কৰি আছে। মানৱ ডেকাই এইখিনি মানুহৰ ভোট নিব নোৱাৰে কাৰণে মানৱ ডেকাই আমাক ইয়াৰ পৰা লঞ্চনা বঞ্চনা কৰিবলৈ বিচাৰি আছে, ঘৰ বাৰী ভাঙি আছে, গম পাইছা নাই? কিন্তু লখিমপুৰৰ মানুহে মানৱ ডেকাক কেতিয়াও মুছলিমে ভোট নিদিয়ে। ভাবিছে নেকি মুছলিমে ভোট দিব বুলি? মানৱ ডেকা কেতিয়াও মুছলিমে ভোট নিদিয়ে। মুছলিমে গম পাই গৈছে মানৱ ডেকা কেনেকুৱা মানুহ যে চবেই গম পাই গৈছে। আমাৰ ৱৰ্ল্ড টুইটাৰ লখিমপুৰৰ মুছলিমে চিনি পাই গৈছে, এতিয়া বুজি পাই গৈছে। কোনো মুছলিমক ভোট নিদিয়ে মানৱ ডেকাক। আমাৰ তাৰ লখিমপুৰৰ মুছলিম মানুহৰ ভোট কিনি লৈ পেলাই তেওঁ জিকিম বুলি ভাবি আছে, কিন্তু সেইটো কেতিয়াও নহয়। আমাক ইয়াৰ পৰা লঞ্চনা কৰি পেলাই লখিমপুৰৰ মুছলিমৰ ভোট লৈ পেলাই কেতিয়াও জিকিব নোৱাৰে। লখিমপুৰৰ মানুহ আমাক চিনি পায়, আমাৰ ঘৰ বাৰীও আছে, আমাৰ পৰিয়ালৰ মানুহ আছে। লখিমপুৰ মেইন টাউন লখিমপুৰ কেপিটেল ৰোডৰ ভিতৰত আছে, আমাৰ মানুহ আছে, আমাৰ ভাই ককাই আছে, চবেই আছে। আমি ইয়াৰ মানুহ, আমাক কোনো বিদেশী বুলি কোনো বাদ দি কোনো পৰ্যায় নিব নোৱাৰে। আমি বিদেশী কোনো হিমন্ত চৰকাৰে বিজেপি চৰকাৰে কেতিয়াও বনাব নোৱাৰে। আমাৰ যিমান কাগজ পত্ৰ আছে, যিমান নথি পত্ৰ আছে, সম্পূৰ্ণ আমি কৰি পেলাই চব ৰাখি দিম, চব আমি জেগাই জেগাই দেখুৱাই যাম। কিন্তু কেনেকৈ আমাক বিদেশী বনায় আমি তাকেও চাম।